এই ভিডিঅ'টো সেইসকল ব্যক্তিসকলৰ কাৰণে যিসকলে মানে কিবা এটা এচিভ কৰিবলৈ বহুত বেছি কষ্ট কৰি আছে, যাক আমি বিভিন্ন ধৰণে এস্পিৰেণ্ট বুলিও কওঁ। যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত আমি এস্পিৰেণ্ট বুলি কওঁ, বা বিভিন্ন ধৰণে জীৱনত সফল হ'বলৈ চেষ্টা কৰি আছে। আপোনাক এটা কথা মই কৈ থৈ দিওঁ আজি, যে যদি মানে আপুনি সময় থকাৰ আগতে যদি আপুনি চেষ্টা কৰি বিফল হৈছে, তেতিয়াহ'লে আপুনি যিটো ৰিগ্ৰেট পাব, সেই ৰিগ্ৰেটত আপুনি সিমান দুখ নাপায়। আপুনি যিমান দুখ পাব, আপুনি আপোনাৰ 100% নিদিয়াকৈ যদি আপুনি পিছত সেই সপোনবিলাকৰ কথা আপুনি মনত পেলায়, তেতিয়া আপুনি বেছি দুখ পাব। ধৰা হ'ল আপুনি 45 বছৰ পিছত বা 45-42 বছৰ পিছত আপুনি যিকোনো পৰীক্ষাতে বা যিকোনো এতিয়া আপুনি সফল কৰি এপ্লাই কৰিব নোৱাৰে। তাৰে পিছত যদি আপুনি আপোনাৰ সপোনৰ কথা মনত পেলায়, তেতিয়াহ'লে আপুনি এনেকৈ ভাবিবলৈ যে বাধ্য নহয় যে মই আৰু অলপ কষ্ট কৰিলে পৰীক্ষাত সফল হ'ব পাৰিলোঁ হয় নেকি বাৰু। সেই থিংকিংটো যাতে আপোনাৰ নাহে, তাৰ কাৰণে আপুনি এতিয়াই সময় থাকোঁতেই আপুনি বহুত নিজৰ 100% দি চেষ্টা কৰক। হয়, সময় লাগিব পাৰে, আপোনাৰ 5-6 বছৰ, 7 বছৰ, 8 বছৰ লাগি যাব পাৰে যিকোনো এটা পৰীক্ষা আপুনি ক্ৰেক কৰিবলৈ হ'লে। কিন্তু আপুনি আপোনাৰ বৰ্তমান যিটো কৰি আছে, তাৰ মাজতে আপুনি আপোনাৰ যিটো লক্ষ্য, সেই লক্ষ্যটোৰ কাৰণে আপুনি আঁতৰি নাযাব। আপুনি কৰি থাকক, লাগি থাকক, কোনো কথা নাই। সময় লাগিব পাৰে, কাৰণ সময় কেনে লাগিব, কাৰণ সকলোৰে হেৰিবিলাক একে নহয়, মানে সকলোৰে পৰিৱেশবিলাক একে নহয়। এতিয়া মই দেখুৱাই দিছোঁ, মই এইবিলাক কৰি আছোঁ, মই এইবিলাকত আছোঁ, কিন্তু মই নিজে নাজানো সফল হ'ব পাৰিম নে নাই। কিন্তু কি হ'ল, পিছত যাতে মই ৰিগ্ৰেট কৰিব নালাগে যে মানে মই 100% নিদিলোঁ, সফল হ'ব নোৱাৰিলোঁ। ৰিগ্ৰেট যাতে কৰিব লগা নহয়। হয়, মই সফল নহ'ব পাৰোঁ, মই যিটো সপোন বৰ্তমান আছে মোৰ সেইটো সপোন সফল নহ'ব পাৰোঁ, বাট মই ৰিগ্ৰেট যাতে কৰিব লগা নহয় যে মই 100% নিদিলোঁ। সেইটো যাতে নহয়, সেইটো বস্তু আপুনি ধ্যান ৰাখিব, কৰি যাওক। সময়ৰ কোনো ধৰা বন্ধা নাই। অকল আপুনি যে ৰিগ্ৰেট যাতে পিছত কৰিব লগা নহয় 100% নিদিলোঁ বুলি, সেইটো কথা ধ্যান ৰাখিব। আৰু এটা ইম্পৰ্টেণ্ট বস্তু, য'ত মানে আপোনালোকে ভগৱানৰ নাম ল'ব কেতিয়াও নাপাহৰিব। মানে ভগৱানৰ উইদাউট গ্ৰেছ অফ গড আপুনি একো কৰিব নোৱাৰে। সেইকাৰণে যিকোনো বস্তু কৰাৰ আগত আপুনি ভগৱানৰ নামটো নিশ্চয় ল'ব, আৰু আপুনি দেখিব এটা সময়ত এদিন নহয় এদিন আপুনি সফলতাৰ চাবিকাঠি আপোনাৰ হাতত পাইছে। লাগি থাকক, সফল হ'বই।